মুখ্যমন্ত্ৰীয়ে যে কৈছে যে এতিয়া মন্ত্ৰী আছে মন্ত্ৰী গলে কেনেকে চলিব মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ এতিয়া খেতিয়ক হৈ যেনে তেনে কষ্ট কৰি হাল বাই আছে বুঢ়া হলে কেনেকে চলিব ৰোৱনী গৰাকী বয়স হলে কেনেকে চলিব শ্ৰমিকজন যিজনে আপোনাৰ ঘৰত 250 টকা বা 500 টকাত কাম কৰে একদম দালানটো ওপৰত উলমি ৰং কৰি দিয়ে আপোনাৰ 5 মহলীয়া দালানটো সেই মানুহজন বয়স হলে কেনেকে চলিব অংগনবাদী কৰ্মীবিলাক বয়স হলে কেনেকে চলিব আমিতো এমএলএ বিলাকে পেনশন পাম বুধহয় আজিৰ দিনটোত আমাৰ পেনশন ৮৫,০০০ মান টকা হয়গে নেকি সব মিলাই ৬০,০০০ টকা বুধহয় পেনশনটো আৰু বুধহয় ২০,০০০ নে ২৫,০০০ টকা এটা হেলথৰ নামত ৮৫,০০০ টকা যদি মই এমএলএ জনে পাওঁ তেওঁটো দুবাৰ মন্ত্ৰী হৈছে আৰু অলপ পাব ৫,০০০ মান টকা আৰু বাঢ়িব তাৰ পাছতো আৰু মানুহ এটা কিবা লাগে নেকি আপুনি কওকচোন কিন্তু অংগনবাদী কৰ্মী গৰাকীয়েটো একো নাপায় এতিয়াও নাপায় ৰিটায়াৰ কৰাৰ পাছতো নাপায় ৰান্ধনী গৰাকীয়ে একো নাপায় আশা কৰ্মী গৰাকীয়ে একো নাপায় আৰু চৰকাৰী চাকৰি যিবিলাকে ২০০৫ চনৰ পাছত যিকোনো চৰকাৰী চাকৰি সোমালে অসম চৰকাৰৰ অধীনত ভাৰত চৰকাৰৰ অধীনত তেওঁলোকৰতো পেনশন নাই নিউ পেনশন স্কিম তেতিয়াহলে মুখ্যমন্ত্ৰী এজন বিধায়কৰ কাৰণে আৰু এজন মন্ত্ৰীৰ কাৰণে সৰ্বশক্তিমান সমগ্ৰ অসমত গুগ্ৰাখে লুটন দিয়া মন্ত্ৰীৰ কাৰণে এনেকৈ এই বিশেষাধিকাৰ বিচৰাৰ কথাটো কেনেকুৱা ধৰণৰ কথা এতিয়া প্ৰমাণ নকৰে নে যে অসমৰ মুখ্যমন্ত্ৰীজন সেই দগাবাজ যেটো মই কৈ আছো দুষ্ট মানুহবিলাকৰ এজন ডাঙৰ প্ৰতিনিধি এটা প্ৰমাণ নকৰে জানো কওকচোন তেখেতৰ নাকৰ আগত তেখেতৰ হাতত ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমত ১৬১ বিঘা মাটি এতিয়ালৈকে দিয়া তথ্য ক্ৰয় কৰিছে আৰু ৮৫ বিঘা মাটি বেদখল কৰিছে আৰু এখন ৩ তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰি আছে দিছপুৰত মুখ্যমন্ত্ৰীৰ যেটো কোৱাৰ্টাৰ আছে ন এতিয়া যত কোৱাৰ্টাৰ আছে সেই কোৱাৰ্টাৰৰ পৰা ২০ মিটাৰ হ'ব ওয়ালখন পাৰ হৈ দিলে ২০ মিটাৰ দূৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৩ তাৰকাযুক্ত এখন ডাঙৰ হোটেল ৩ তাৰকাযুক্ত এনেকুৱা একদম টাৱাৰ থকা এখন হোটেল বনাইছে ইয়াৰ পত্নীৰ নামত আছে হোটেলখনৰ নাম কৈলাশ ৰেসিডেন্সি তেখেতৰ দেউতাকৰ নাম কৈলাশ নহয় এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী কব খুজিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চাগে নাকত তেল দি এই সময়খিনিত শুই আছে কালি দেখিছো জয়ন্ত মল্ল বৰুৱাই ফটো অফ দা ডে বুলি এখন ফটো দিছে ফেসবুকত মোলে কোনোৱে পঠিয়াই দিছে হোৱাটছআপত বলে আপুনি হেৰি কৰিলে কি হ'ব সক সিএমৰ লগত কেনেকে হাঁহি ফটো উঠিছে যি সময়ত মই তেখেতসকলৰ একে বিধানসভাৰ এজন বিধায়কে আৰু এটা দলৰ সভাপতিয়ে কালি প্ৰমাণ কৰিছো যে আপোনাৰ মন্ত্ৰী এজনে ৪০ বিঘা মাটি একেটা সময়তে কিনিছে ৮৫ বিঘা মাটি দখল কৰিছে আৰু তেজপুৰত আৰু ৩৬ বিঘা মাটি কিনিছে সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে তেখেতৰ লগত হাঁহি ফটো উঠি পঠিয়াই দিছে তো একদম মানে ইচ্ছা কৰি এটো কৰিছে যে না একো হোৱা নাই আমি আছো জয়ন্ত মল্লৰ লগত মই আছো এই বুলি কৈছে গতিকে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাঘটো অলপ শুই আছে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব খোজা আমাৰ বশিষ্ঠ বুজৰ গুৰুহতৰ বাঘটোও এতিয়া শুই আছে আৰএছএছৰ নেতা উমেশ চক্ৰৱৰ্তী মানে নলবাৰীৰ কাৰণে কৈ আছো মই আৰএছএছৰ নেতা ভূপেশ শৰ্মা তেওঁলোকৰ বাঘটোও শুই আছে খুব স্বচ্ছ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিব খোজা অসমত তিলকে ঘাম মাটিত পেলায় তেজ মাটিত পেলায় যিসকল বিজেপি কৰ্মীয়ে এই বিজেপি দলটো গঢ়ি তুলিছিলে ১৬ চনত শাসনলৈ আনিছিলে ২১ চনত শাসনলৈ আনিছিলে তেওঁলোকে কিন্তু কোনো সম্পত্তি কৰিব পৰা নাই তেওঁলোকে ১২৫০ টকাতেই আছে এতিয়া ১২৫০ টকাৰ হিতাধিকাৰী হয়তো কোনোবাই ১ পইচাও পোৱা নাই কিন্তু যি সময়ত তেওঁলোকে সংগ্ৰাম কৰি কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি কাৰোবাৰ প্ৰাণ গৈছে কোনোবাই মাৰ খাইছে কোনোবাই ত্যাগ কৰিছে কাৰোবাৰ চাকৰি গৈছে কাৰোবাই লাট খাইছে কাৰোবাই পিটন খাইছে এনেকুৱা পৰিস্থিতিত যি বিজেপি চৰকাৰক আনিছিলে সেই বিজেপিক আনিবলৈ কষ্ট কৰি থকাৰ সময়ত কংগ্ৰেছৰ আটাইতকৈ যিকিটা দগাবাজ আছিলে অসমীয়া শব্দৰ কি ইয়াতকে বেয়াকে ক'লেতো মোক আকৌ অসভ্য বুলি কৈ দিব ন সেইকাৰণে ইয়াতকে নকওঁ সেই দগাবাজ গিটাই বদমাছ গিটাই জেল যোৱাৰ ভয়ত বিজেপিত জয়েন কৰিছিলে যে হাৱা আহি গ'ল আমি জেল যোৱাটো খাটাং বিজেপিত জয়েন কৰিছিলে এতিয়া সেই গিটাৰ ঘৈণীয়েক গিজনী গোটেই গিজনী কোটিপতি মানে আৰবপতি হ'ল আৰু আমাৰ আকৌ এবাৰ মোদী চৰকাৰ বুলি গাই থকা সব মহিলাবিলাক ১২৫০ টকীয়া নহলে ০ টকীয়া নহলে ভিক্ষাৰী নহলে একো নাইকিয়া নহলে বা খুব বেছি লাখপতি বাইদেউৰ টকা ১০,০০০ পাম বুলি ভাবি থকা একোগৰাকী মহিলাই হৈ থাকে পুৰণি বিজেপিৰ সেই নেতাবিলাকৰ সেই কৰ্মীবিলাকৰ ঘৰবিলাক এতিয়াও আগৰ ধৰণে থাকিল তেওঁলোকৰ পত্নীবিলাকে এতিয়াও ঘৰতে ভাত ৰান্ধি থাকিল আৰু জয়ন্ত মল্ল বৰুৱাহতৰ ঘৈণীয়েকবিলাকে এতিয়া আৰবপতি হৈ কোনোবাই ২ লাখ টকীয়া বেগ লৈছে সেইটো কি ভেন্টি বেগ নে মানি বেগ বুলি কয় কোনোবাই জোতাজোৰকে ৫ লাখ মান টকাৰ পিন্ধি চাইছে তো এই পৰিস্থিতি গতিকে এই পৰিস্থিতিত মই প্ৰত্যেকজন বিজেপিৰ নিষ্ঠাবান সদস্যক ক'ব খুজিছো যে আপোনালোক গ'ল আপোনালোকৰ কষ্ট সব এনে গ'ল মই প্ৰত্যেক গৰাকী বিজেপিৰ কৰ্মীক
এই দুখন ফটো চাব লাগিব আপোনালোকৰ ঘৰকেইটা এবাৰ মনত পেলাও এইটো কিন্তু জয়ন্ত মল্ল বৰুৱাৰ থকা ঘৰ নহয় দেই থকা ঘৰটো মজা এইটো হোটেল বনাইছে 3 তাৰকাযুক্ত 3 ষ্টাৰ 161 বিঘা মাটি এতিয়ালৈকে মই হিচাপ দিছো তাৰপিছত আৰু দিম 161 বিঘা মাটি কিনি লৈছে আৰু আপোনালোকে কি কৰিছে আপোনালোকে 1250 টকাৰ কাৰণে হামৰাও কাহা বুলি কয় হামৰাও কাহিছে দিবনে নিদিয়ে বিজেপিৰ দালাল গিটাই আপোনালোকক দিবনে নিদিয়ে এনেকুৱা কৰি আছে আৰু মই আজি আপোনালোকক অনুৰোধ কৰিম বেয়া নাপাই যদি মই আপোনালোকক সকলো সংবাদ মাধ্যমক অনুৰোধ কৰিম প্লিজ আপোনালোকে সকলোৱে গৈ আজি দিছপুৰৰ সেই KFC থকা এই হোটেলখন তাত গৈ এটা লাইভ কৰে যেন অসমৰ সকলো মানুহে যাতে দেখে মইতো কালি চাই আহিছো আপোনালোকৰ ভিতৰতো চাই আহিব পাৰিব একদম কি লেভেলৰ হোটেল বনাই আছে আৰু KFC একাপ কফিও খাই আহিব পাৰিব অৱশ্যে আমাৰ সাংবাদিকসকলৰ যেটো দৰমহা হেতু পাৰে কেনে নোৱাৰে মই নাজানো কিন্তু মন্ত্ৰীয়ে তেনেকুৱা ধৰণৰ ডাঙৰ হোটেল বনাইছে যিখন হোটেলত আমি থাকিবগে নোৱাৰিম আৰু তেওঁলোকে খৰাইঘাটৰ দ্বিতীয় ৰণৰ কথা কয় ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাৰ কথা কয় দুৰ্নীতি দেখিলে বাঘৰ দৰে জপিয়াই পৰাৰ কথা কয় দুৰ্নীতিমুক্ত অসম গঠনৰ কথা কয় মানে এওঁলোকৰ কথা শুনিলেতো এনেকুৱা লাগে যে অসমখন মানে একদম স্বৰ্গ ৰাজ্য হৈ গ'ল ইতিমধ্যে আমইতো হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে এনেকুৱা লাগে যে অসমখন ইতিমধ্যে আমেৰিকা হৈ গ'ল মানুহৰ কোনো দুখ দাৰিদ্ৰ কষ্ট একো নাই আৰু